কিও কমাও তুমি এহি আশ্ৰমত ঈশ্বৰক সৰ্বদাই চিন্তিবা মনত মোক অনুমতি দিও ৰংগ কৰি লোকক নিষ্ঠাৰে প্ৰজ ধ্ৰুৱ সুন্ধৰি এহি বুলি ভগৱন্ত মনে ৰহিল শুনিলে মহতিয়াতি ব্যাকুল ভৈলন্ত কটুক্ষণে সন্ধকিয়া বুলিলা বাপ যেন আছে তজুমন এতিয়া মাতৃক সম্পূৰ্ণভাৱে আশ্বাসিত কৰি তেওঁ কৈছে যে মুক্তিৰ যিটো মহা মই তোমাক জ্ঞান দিলোঁ এই জ্ঞানৰ তত্ত্বৰে তুমি মোক সদায় স্মৰণ কৰিবা আৰু স্মৰণ কৰিলে কি হ'ব তুমি জীৱন্ততে মুক্তিও পাবা আৰু দেহ এৰি যেতিয়া সংসাৰৰ পৰা গুচি যাবা প্ৰথমতে গৈ তুমি মোকেই দেখা পাবা কি ডাঙৰ কথা কৈছে চাওকচোন যিজন কপিল মহাপ্ৰভুৱে এইখন সংসাৰলৈকে আহি মাতৃ দেৱকুটিৰ গৰ্ভত জন্ম লোৱাৰ পিছত তেওঁ মনুষ্য ৰূপে সংসাৰত ঋষি ৰূপে সংসাৰত আজিও বিদ্যমান হৈ আছে সত্য তেতা দাপৰ কলি 4 যুগ গুচি গ'ল এই 4 যুগৰ পিছতো সেই ব্ৰহ্মপুৰুষজন কপিল ৰূপত এতিয়াও সংসাৰতে তেওঁ ৰৈ আছে সেইজনে কৈ আছে তুমি যেতিয়া দেহ এৰি থৈ যাবা প্ৰথমতে তুমি মোকেই দেখা পাবা চাওকচোন বাৰু কি স্বৰূপত প্ৰভু ভগৱন্তই লীলা কৰি আছে এই মহত্ত্ব জ্ঞানখিনি আজি মাতৃক দি কৈছে যে মাতৃ যে এইখিনি কথা চিন্তা কৰিয়েই তুমি আশ্ৰমত থাকা আৰু তুমি মোক বিদায় দিয়া কাৰণ মই এইখন সংসাৰলৈকে আহিলোঁ কিয় আহিলোঁ তুমিতো নিজেই জানিলা গোটেই সমস্ত সংসাৰক মই এই জ্ঞানৰ তত্ত্বখিনি মই তোমাক দিয়াৰ উপৰিও অন্য সমস্তকো মই দিব লাগিব মই সমস্ত সংসাৰ ভ্ৰমণ কৰিব লাগিব সমস্ত জীৱক মই দৰ্শন দিয়াব লাগিব আৰু দৰ্শন মাত্ৰেই সেইসকলে মুক্তিৰ ব্যৱস্থাটো তেওঁলোকে পাব লাগিব গতিকে তুমি মোক অনুমতি দিয়া তোমাৰ অনুমতি অবিহনে মই কিন্তু এই গৃহ আশ্ৰম ত্যাগ কৰিব নোৱাৰো এটা সাংসাৰিক আচাৰ এটা নীতি আজি ভগৱন্তেও মানি লৈছে যিখন গৃহত মাতৃৰ বিনা অনুমতিত সন্তানে কিবা কাৰ্য কৰে এই কাৰ্যত যদি মাতৃৰ যদি সহিষ্ণুতা নাথাকে সহমত নাথাকে সেই কাৰ্য কেতিয়াও সিদ্ধ নহয় সেই কাৰ্যত কিবা নহয় কিবা এটা বিঘিনি আহিবই গতিকে পিতৃ মাতৃ জ্যেষ্ঠজনৰ গুৰুজনৰ সন্মতি সাপেক্ষে আমি সমস্ত কৰ্ম কৰিব লাগিব আজি সেই বিধি মানি এতিয়া স্বয়ং প্ৰভু ভগৱন্তেও
মায়া মাতৃ বুলি যাক তেওঁ চিনি পায় তেওঁৰ পৰাও অনুমতি লৈছে। তুমি মোক অনুমতি দিয়া, তুমি অনুমতি দিলেহে মই সংসাৰৰ মই গৃহৰ পৰা আঁতৰি যাম। এই বুলি যেতিয়া তেওঁ নিবেদন কৰিলে, এতিয়াহে পুনৰ দেৱহূতিৰ মনত আৰু বিষয়ৰ মমতাই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। যিমানেই জ্ঞান নহওক কিয়, যিমানেই জ্ঞান নাপাওক কিয়, মায়াৰ মাজতেতো আছে। গতিকে মায়াৰ পৰশটো এতিয়াও তেওঁ দেহৰ পৰা মনৰ পৰা আঁতৰি যোৱা নাই। এইকাৰণে দীঘলীয়াকৈ এটা তেওঁ হুমুনিয়াহ কাঢ়িলে আৰু হুমুনিয়াহ কাঢ়ি এতিয়া তেওঁ ক'ব লগা হৈছে যে হে প্ৰভু, মই কি ক'ম, তোমাৰ যি ইচ্ছা তুমি তাকেই কোৱা। অৰ্থাৎ মাতৃয়ে তেওঁক মেলানি দিছে যে তোমাৰ ইচ্ছা তুমি গৃহ ত্যাগ কৰিব লাগে। এতিয়া মই তোমাক নিবেদন কৰিছো, তোমাৰ যি ইচ্ছা তুমি তাকেই কোৱা। গতিকে এই মাতৃৰ যিটো অনুমতি আজি স্বয়ং প্ৰভুৱে পাই গ'ল। তাৰপিছতহে তেওঁ এই গৃহ ত্যাগ কৰি সংসাৰী ধৰ্মৰ পৰা তেওঁ আঁতৰি যাবলৈ তেওঁ এক সুযোগটো পাব। কৃষ্ণ কৃষ্ণ। মাতৃৰ অনুজ্ঞা পাই কপিল গোসাঁই তেতিখনে চলিয়া গৈ লন্তই নঠাই। ৰাম কপিল প্ৰভুৰ কথা কহিব পাছত, দেৱহূতি যি কৰিলা শুনিও সাম্প্ৰত। প্ৰাণপুত্ৰ যাইবাৰ দেখি দেৱহূতি, যদি মহাতত্ব জ্ঞান লভিছা সাম্প্ৰতি। ৰাম তবু শোক অগ্নিয়ে পীড়িত ভৈল্য মন, কিঞ্চিত কৃষ্ণ কিঞ্চিত বিবৰ্ণ দেৱী কৰিলা বদন। ৰাম পুত্ৰৰ বিয়োগে আতি প্ৰাণ ফুটি যায়, কপিল কপিল বুলি কান্দে গেৰিয়াই। ৰাম বাচ্ছ নষ্ট হইলে যেন হেম্বালাৱে গায়, সেহিতে দেৱীৰ সন্তাপে ধাতু যায়। এতিয়া মাতৃয়ে যেতিয়া অনুমতি দিলে, মাতৃৰ অনুমতি লৈ মাতৃক প্ৰণাম কৰি কপিল গোসাঁই যেতিয়া গৃহৰ পৰা ওলাই গ'ল। এতিয়া গৃহৰ পৰা ওলাই যোৱাৰ লগে লগেহে এতিয়া দেৱহূতিৰ মনত আকৌ শোকে ইমান আন্দোলিত কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজকে ইমান অস্থিৰ অনুভৱ কৰিলে যে কেনেকৈ তেওঁ নিজৰ পুত্ৰক বা সেই কপিল প্ৰভু ভগৱন্তক ইমান দিনে তেওঁ চকুৰ আগত দেখি আছিল, লগত কথা বতৰা পাতি আছিল, সুসংগ কৰি আছিল। এই মুহূৰ্তৰ পৰা তেওঁ যদি শাৰীৰিকভাৱে বঞ্চিত হৈ যায়, এই কথাটো ভাবিয়েই তেওঁ শোকত আতুৰ হৈ আছে। ইয়াৰ আগত তেওঁ ভয়ত আৰু সংসাৰত আতুৰ হৈছিল। মই এগৰাকী নাৰী, মই কেনেকৈ সংসাৰত অকলশৰে মই জীয়াই থাকিব পাৰিম, কেনেকৈ আনন্দমনে জীয়াই থাকিব পাৰিম, এই ভয় আৰু শংকাটো তেওঁৰ আঁতৰি গ'ল। সংসাৰে মোক একো কৰিব নোৱাৰে, কাৰণ স্বয়ং ঈশ্বৰ প্ৰভু ভগৱন্তক যেতিয়া মই পালোঁ, তেওঁ হৃদয়ত যেতিয়া মই লাভ কৰিলোঁ, এতিয়া সংসাৰৰ ভয়ৰ পৰা তেওঁ মুক্ত। কিন্তু বিষয়ৰ সংসাৰৰ পৰা তেওঁ মুক্ত হ'ব নোৱাৰে। সুখ আৰু মোহে এতিয়া তেওঁ আঁতৰ কৰি আছে। যদিও তেওঁ দিব্য জ্ঞান পালে, যদিও ব্ৰহ্ম জ্ঞান পালে, সেই দিব্য জ্ঞান আৰু ব্ৰহ্ম জ্ঞানে এতিয়াও তেওঁ অন্তৰাত্মাক শুদ্ধ কৰিব পৰা নাই। ঈশ্বৰৰ দৰ্শনৰ পৰা বঞ্চিত হোৱাৰ দুখ এই বিষয় জগতত থাকিবই। ভক্তৰ মনত সেই দুখটোকেই ভগৱন্তে দিছে।
বিষয় ৰূপত ঈশ্বৰকে দিছে, বিষয় ৰূপত ভগৱন্তে বেলেগক আশ্ৰয় কৰিব দিয়া নাই। অন্য দেৱক বিষয় হিচাপে কেতিয়াও ধাৰণা নকৰিবা। যদি বিষয় আছে বুলি ভাবা সংসাৰত, সেই বিষয়জন মই। মোৰ নামতেই তুমি ৰতি কৰা, মোৰ নামতেই তুমি ভকতি কৰা, মোকেই তুমি শয়নে সপোনে তুমি মোকেই তুমি দৰ্শন কৰা, তেতিয়াহে তুমি গতি মুক্তি পাবা। গতিকে আজি সেই বিষয়ে এটা মহা গতি লাভ কৰিছে দেৱহূতিৰ মনত, ঈশ্বৰৰ প্ৰতি থকা সেই মহা গতি। গতিকে পুত্ৰক স্মৰণ কৰাৰ লগে লগেই তেওঁ হাঁহ সমনীয়া কাঢ়ি যায়। খন্তেক আগতেই তেওঁক মই দেখা পাই আছিলোঁ, এতিয়াৰ পৰা আৰু তেওঁতো মোক কোনো কাৰণতে মোক মা বুলি নামাতে, মোক আই বুলি নামাতে, তেওঁৰ দিব্য দৰ্শনটো মইতো আৰু লাভ কৰিব নোৱাৰো। গতিকে এইবিলাক বিষয়ে সুখে তেওঁ এতিয়া হাহাকাৰ কৰি উঠিছে, চিঞৰি চিঞৰি কান্দি আছে। যেনেকৈ পোৱালি হেৰুৱা, দামৰিক হেৰুৱা এজনী গায়ে যেনেকৈ চাৰিওফালে হেম্বেলিয়াই হেম্বেলিয়াই যেতিয়া কান্দি দৌৰি ফুৰে, তদ্ৰূপ আজি পুত্ৰ হাৰা মাতৃৰ এক বেদনা আজি জগতে দেখিছে। আৰু এই পুত্ৰজনক কিন্তু বিষয় পুত্ৰ নহয়। গতিকে ভগৱন্তে সেই লীলাটো কৰি তেওঁ কি কৃপা কৰিবলৈ কৈছে যে হে মা, হাঁহি আৰু কান্দোন কাৰ আছে? যাৰ হৃদয়ত শুদ্ধ বিষয় আছে, শুদ্ধ বিষয় আছে, তোমাৰ হাঁহি আছে, তোমাৰ কান্দোন আছে। আৰু যেতিয়া তুমি কান্দি কান্দি এটা সময়ত দেহৰ পৰা যেতিয়া বিষয়ৰ চকুলোৰে তোমাৰ সেই ভাৱনাবিলাক তুমি পাহৰিব পাৰিবা, লাহে লাহে তোমাৰ দিব্য দৰ্শন হৈ যাব। নিজক নিজে বুজি পাবা, নিজক নিজে বুজাবা যে কান্দি কি লাভ, হাঁহিলে কি লাভ। তাৰপিছত তুমি স্থিতপ্ৰজ্ঞ এটা ৰূপ পাই যাবা। তুমি হাঁহিবও নোৱাৰা, কান্দিবও নোৱাৰা। কোনে হাঁহে? ঈশ্বৰে হাঁহে। কোনে কান্দে? ঈশ্বৰে কান্দে। তেতিয়াহ'লে তোমাৰ কান্দিব লগা কি আছে? তোমাৰ হাঁহিব লগা কি আছে? সেইজনৰ দিব্য দৰ্শন পোৱাৰ পিছত নিজকে চিন্তা কৰিবা, এইখন সংসাৰত মোৰ এতিয়া কি কাম, মই কি কৰিম। এই ধৰ্মটো তুমি যেতিয়া মনতে ভাবিবা, ভগৱন্তে চেতনা দিব, সেই চেতনা মতেই তুমি কৰ্মটো কৰিব লাগিব। আজি দেৱহূতিৰ মাতৃৰ তেনেকুৱা এটা অৱস্থা হৈ আছে। কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ। ভূমিত পৰিয়া গুণ কৰন্ত বনন কৈ গৈলা বাপ মোহৰ বন স্বামী বনে গৈলাখিও এৰাইলো দুখ পৰম সুন্দৰ দৰ্শনে অতজু মুখ আৱে মই অভাগী ভলো হে কেশৰী কোনে মোক জ্ঞান বুজাই বেক কৃপা কৰি আনো নানা বিলাপক ৰিলা বৰ নাৰী সংক্ষেপে পদত তাক কহিতে ন পাৰে
দৰ্শনে কান্দি মহাসতী অজ্ঞানে শোক গোচাই ৰিলন্ত স্থিৰ মতি পতিপুত্ৰ দুয়ো যেবে বনে চলি গলা মনোৰনন্দিনী পাছে বিৰকতি ভৈলা। এতিয়া মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ কথা মনত পেলাই তেওঁৰ গুণ বৰ্ণনা কৰিয়ে তেওঁ কান্দি কান্দি গোটেই ভূমিত তেওঁ লুটি খাই তেওঁ বাগৰি ইফাল সিফাল কৰি আছে। তেওঁ ক'বই নোৱাৰে তেওঁ ক'ত কি হৈ আছে। এতিয়া তেওঁ কেৱল শোক কৰি আছে যে স্বামী আছিল, স্বামী গুচি গ'ল, তুমিও আছিলা, তুমিও গুচি গ'লা, এতিয়া মই অকলশৰীয়া। কিন্তু অকলশৰীয়া হ'লেও তেওঁ মনত অকণমান সংসাৰৰ ভয়ে কোনো কাৰণতে তেওঁক এতিয়াও কাবু কৰা নাই। এতিয়া কেৱল মনত এটাই তেওঁ অসন্তুষ্টি যে তুমি আছিলা, তুমি মোক দিব্য জ্ঞানখিনি তুমি মোক দি আছিলা, এতিয়া তুমি নাই, মোক কোনে মোক জ্ঞান দিব, কাৰ কথা মই শুনিম? এইখন সংসাৰত কোনেও অকলশৰে থাকিব নোৱাৰে। মায়া সংসাৰত নিশ্চয় কাৰোবাৰ সংগ লৈ কোনোবাই আনন্দিত হ'বৰ কাৰণে বা চলিবৰ কাৰণে প্ৰযত্ন কৰিবই লাগিব। গতিকে দেৱহূতিৰ কোন আছে? আত্মীয় নাই, কুটুম নাই, স্বজন, সকলোবিলাক এতিয়া নিজৰ নিজৰ মতে মত্ত হৈ আছে। এতিয়া এই দেৱহূতি মাতৃয়ে সেইকাৰণে তেওঁ শোক কৰিছে। স্বয়ং পুত্ৰ ৰূপত ঈশ্বৰ পুৰুষ আছিল, মোক তেওঁ জ্ঞান দিছিল, মই তেওঁৰ সুন্দৰ মুখ বদন চাই মই জগতক পাহৰি গৈছিলোঁ, মই নিজকো পাহৰি গৈছিলোঁ। এতিয়া মোক কোনে এই জ্ঞানটো দিব? আৰু সেই কৃষ্ণক চিন্তা কৰিয়ে, কপিলক চিন্তা কৰিয়ে এতিয়া তেওঁ কান্দি কান্দি এটা সময়ত আৰু এনেদৰে তেওঁ কান্দি কান্দি এটা সময়ত তেওঁ স্থিৰ হৈ গ'ল। তেওঁ মনতে ভাবিলে, যিখন সংসাৰত মোৰ স্বামী নাই, যিখন সংসাৰত মোৰ পুত্ৰ নাই, এইখন সংসাৰত মোৰ কি কাম আছে? এনেকুৱা এটা তেওঁ শুদ্ধ ভাৱনা আহি গ'ল। আহি যোৱাৰ লগে লগে তেওঁ মনত পৰিল যে কপিলে যে তেওঁ মুখ্য জ্ঞানখিনি তেওঁ দি থৈ গৈছিল। এই মুখ্য জ্ঞানখিনিৰে মই এতিয়া থকা সময়খিনি মই থাকিব লাগিব, কাৰণ মইতো নিজে যাওঁ বুলি যাব নোৱাৰোঁ, যদি সেই ঈশ্বৰে যদি ইচ্ছা নকৰে। গতিকে মই সংসাৰ ত্যাগ কৰি যোৱা নোযোৱাটো ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু মোৰ এটাই অধিকাৰ, সেইটো হৈছে কি, মই ঈশ্বৰে দিয়া জ্ঞানখিনিক লৈ যিমান দিনলৈ পাৰোঁ, যিমান সময়লৈকে পাৰোঁ, সিমান সময় মই এইখন সংসাৰতে তেওঁকে ধ্যান কৰিম, তেওঁকে পূজা কৰিম, তেওঁকে জপ কৰিম, তেওঁৰ বাহিৰে মোৰ আৰু কোনো নাই। এই জ্ঞান আৰু ধাৰণাটো তেওঁৰ মনলৈকে এইবাৰহে আহিছে।